हेलो एवरीवन आंसारी सर एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। আজি লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। অসমৰ গাতে লাগি থকা দেশ কোনটো? অসমৰ গাতে লাগি থকা দেশ কোনটো? অপচন কেইটা হল ক নম্বৰ চীন, খ নম্বৰ ভূটান, ক নম্বৰ নেপাল আৰু ঘ নম্বৰ হল পাকিস্তান। শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ ভূটান। অসমৰ গাতে লাগি থকা দেশ ভূটান। তলৰ কোনটো দেশ অসমৰ গাতে লাগি থকা দেশ নহয়? তলৰ কোনটো দেশ অসমৰ গাতে লাগি থকা দেশ নহয়? অপচন কেইটা হল ক নম্বৰ ভূটান, খ নম্বৰ বাংলাদেশ, গ নম্বৰ চীন আৰু ঘ নম্বৰ হল ওপৰৰ গোটেই কেইটা। কোনটো উত্তৰ শুদ্ধ হ'ব? গ নম্বৰ অপচন চীন। ভূটান আৰু বাংলাদেশ অসমৰ গাতে লাগি থকা দেশ হয়, চীন নহয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভিতৰত হল অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম। যদি ইয়াৰ বাহিৰৰ কোনো এটা ৰাজ্য আহে তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্ভুক্ত নহয়। আৰু অসমৰ গাতে লাগি থকা ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়। কিন্তু ছিকিমটো অসমৰ গাতে লাগি থকা নাই। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নম্বৰ 4। বৰ্তমান অসমৰ জিলা কেইখন? বৰ্তমান অসমৰ জিলা কেইখন আছে 2024 লৈকে? বৰ্তমান অসমৰ জিলা কেইখন? অপচন কেইটা হ'ল ক নম্বৰ 31খন, খ নম্বৰ 30খন, গ নম্বৰ 35খন আৰু ঘ নম্বৰ হ'ল 40খন। ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2024 লৈকে শুদ্ধ উত্তৰ হ'ল গ নম্বৰ 35খন। অসমত বৰ্তমান জিলা 35খন। পৰৱৰ্তী প্ৰশ্ন। বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন? 2024 লৈকে বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? অপচন কেইটা হ'ল ক নম্বৰ 5খন, খ নম্বৰ 6খন, গ নম্বৰ হ'ল 8খন আৰু ঘ নম্বৰ 7খন। শুদ্ধ উত্তৰ হ'ব 7খন ৰাষ্ট্ৰীয় উদ্যান আছে বৰ্তমানে। পৰৱৰ্তী প্ৰশ্ন। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা ৰাজ্য আছে তাৰে দুৱাৰমুখ বুলি কাক কোৱা হয়? কোনটো ৰাজ্যক কোৱা হয়? অপচন কেইটা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয়? অপচন কেইটা হ'ল ক নম্বৰ অসম, খ নম্বৰ মেঘালয়, গ নম্বৰ ত্ৰিপুৰা আৰু ঘ নম্বৰ নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক অসম। শুদ্ধ উত্তৰ হ'ব ক অসম। অসমক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 7। অলিম্পিক 2024 ক'ত অনুষ্ঠিত হৈছিল? কোনখন ঠাইত অলিম্পিক 2024 অনুষ্ঠিত হৈছিল? ক নম্বৰ অপচন লণ্ডন, খ নম্বৰ অপচন পেৰিছ, গ নম্বৰ অপচন টকিঅ', ঘ নম্বৰ অপচন বেইজিং। এইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ল পেৰিছ। খ নম্বৰ পেৰিছ। পেৰিছত 2024 অলিম্পিক অনুষ্ঠিত হৈছিল। পেৰিছ অলিম্পিক 2024 কেতিয়া আৰম্ভ হৈছিল? কিমান তাৰিখত আৰম্ভ হৈছিল? পেৰিছ অলিম্পিক 2024 কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 26 জুলাই 2024 তাৰিখত। 26 জুলাই 2024 তাৰিখত আৰম্ভ হৈছিল আৰু শেষ হৈছিল 11 আগষ্টত। প্ৰশ্ন নম্বৰ 9। পেৰিছ অলিম্পিক 2024 উদ্বোধন কৰা হৈছিল? ক'ত উদ্বোধন কৰা হৈছিল? পেৰিছ অলিম্পিক 2024 উদ্বোধন কৰা হৈছিলে। অপচন কেইটা হ'ল ক নম্বৰ অপচন ভূমিত বা মাটিত, খ নম্বৰ অপচন আকাশত, গ নম্বৰ অপচন পানীৰ ওপৰত আৰু ঘ নম্বৰ এটাও নহয়। এইবাৰ অলপ বেলেগ ধৰণৰ হৈছে। উত্তৰটো হ'ল গ নম্বৰ পানীৰ ওপৰত। পানীৰ ওপৰত তেনেকুৱা প্লেটফৰ্ম বনোৱা হৈছিল আৰু তাৰ ওপৰতে উদ্বোধন কৰা হৈছিল পেৰিছ অলিম্পিক 2024। আজিৰ কাৰণে অন্তিমটো প্ৰশ্ন নম্বৰ 10। নীৰজ চোপ্ৰা কি খেলৰ বাবে বিখ্যাত? নীৰজ চোপ্ৰা কি খেলৰ বাবে বিখ্যাত? তেওঁ টকিঅ' অলিম্পিকতো মেডেল পাইছিলে আৰু এইবেলিও পাইছে। তেওঁৰ জেভলিন খেলৰ বাবে বিখ্যাত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী সময়ত কেনেকুৱা প্ৰশ্নৰ ভিডিঅ' লাগে তেনেহ'লে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।